এইখিনি মই কৰি দিওঁ ন কি কৈছিল ডু এজ ডাইৰেক্টেড ন নিৰ্দেশনা অনুসৰি কৰিব দিছিল হয় নাই চোৱা ৰাহুল ইজ ডেজ বেষ্ট বয় ইন আওয়ার ক্লাস না ইয়াত এটা কি বলিব আৰ্টিকল বলিব আৰ্টিকল কি আৰ্টিকল বলিব না হেতু আমি ভাবিম ইয়াৰ পিছত শব্দটো কি আছে বেষ্ট আছে হয় নাই বেষ্ট শব্দটো কি এটা সুপাৰলেটিভ ডিগ্ৰী হয় নাই সদায় আমি এটা কথা মনত ৰাখিব লাগিব সুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় দা বহি মনত থাকিব সুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় দা ইউজ কৰা হয় তাৰ পিছত 2 নম্বৰ these people were liars নহয় দা people নহব these people were liars ইয়াৰ অৰ্থটো হৈছে আমি বুজিব লাগিব যে পৃথিৱীত সকলো মানুহ মিছা কথা নকয় কিছুমান মানুহ কি কয় মিছা কথা ক'ব পাৰে হয়নে নাই গতিকে ইয়াত এটা কথা আহিছে কিছুমান এই কিছুমানৰ ইংৰাজী হৈছে কি some ন some people were liar হয় নাই some people were liar ঠিক আছে তাৰ পিছত চোৱা clean the floor মজিয়াখন কি কৰা পৰিষ্কাৰ কৰা হয় নাই এই বাক্যটো টাৰ্ন ইনটু প্যাসিভ ভয়েস প্যাসিভ ভয়েস কৰিব দিছিলো যেহেতু তোমালোকে এইবিলাক ধুনীয়াকৈ শিকাই নাই বেলেগে শিকোৱাই নাই গতিকে চোৱা এই বাক্যটো কি হৈছে ইম্পাৰেটিভ সেন্টেন্স হয় নাই ইম্পাৰেটিভ সেন্টেন্স থাকিলে বাক্যটো অ্যাক্টিভৰ পৰা প্যাসিভ কৰোতে লেট ইউজ কৰা হয় লেট হয় নাই গতিকে আমি প্ৰথমে ইউজ কৰিম স্যার মাটি থেকে বিচার করা হ্যাঁ মাটি থেকে এই আমরা বলি লেট তাৰপিছত কি আহিব এইটো কি এইটো সেন্টেন্সৰ অবজেক্ট হয় নাই এইটো কি এটা ভার্ব গতিকে let the floor তাৰপিছত এটা বস্তু লাগিব এইটো বি হয় নাই এই বি ভাৰ্বৰ বি টো লাগিব যেহেতু ইম্পাৰেটিভ আছে গতিকে let the floor be clean clean বাস এইটো হৈ গ'ল অ্যাক্টিভৰ পৰা কি হৈ গ'ল প্যাসিভ হৈ গ'ল তাৰপিছত mom said I have prepared your breakfast মই তোমাৰ কি কৰিছো ব্ৰেকফাস্ট কি তৈয়াৰ কৰিছো হয় না প্ৰিপেয়াৰ মানে তৈয়াৰ কৰা গতিকে এই বাক্যটোক আমি ডাইৰেক্টৰ এটো আছে ডাইৰেক্টৰ আমি ইনডাইৰেক্ট কৰিবলৈ হলে এনেকৈ কৰিব লাগিব mom said that এটা কি লব লাগিব that বুঝছে এইটো mom said that এই মমটো এটো আই হয় নাই গতিকে ইয়াত প্ৰনাউন্স হ'ব she মানে ইয়াত কি তিলতমান হয় নাই এটো তিলতমান নহয় মমটো গতিকে she do have আছে নহয় had দিব লাগিব past tense had prepared কার ব্রেকফাস্ট বলেছে your মানে কি আমার নহয় এটো মাই কিয় এটো মুড মাই মুড মানে ব্রেকফাস্ট বলেছে নহয় গতিকে এটো মাই ব্রেকফাস্ট ঠিক আছে তাৰপিছত চোৱা ৰহিমা অলৱেজ গো টু স্কুল ইয়াত এটা শব্দ কি কৰি দিছে বাক্যটো আমাৰ সিগন্যাল বনাই দিছে যে অলৱেজ হয় নাই এই অলৱেজ থাকিলে বাক্যটো সদায় প্ৰেজেন্ট ইনডিফিনিটত থাকে গতিকে ইয়াত যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার রহিমাটো আৰু ইয়াত আছে অলৱেজ এই বাক্যটোৱে আমাৰ ইন্ডিকেট দিছে বাক্যটো কি হ'ব লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু যেহেতু গো আছে নহয় গো ঠাইত তোমাৰ কি লাগিব গোজ দিব লাগিব বুজিছা ওয়েন কি দিছা এইটো হৈছে এটা সিগন্যাল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কিছুমান সিগন্যাল থাকে যেনিবা অলৱেজ যেনিবা অফন যেনিবা গ্ৰেজুৱেলি সেldom এইবিলাক হৈছে কিছুমান সিগন্যাল ন বুজিছ নহয় এইটো হৈছে এটা সিগন্যাল এই সিগন্যালে আমাক কোন টেন্স কৰিব লাগে কৈ দিব এইটো গ'লটোতে কি হ'ব গোজ হ'ব কিয় গোজটো এই কাৰণে হ'ব এইটো আছে কি হয় প্ৰথম আমি চাব লাগিব সাবজেক্টটো কি হৈ আছে ফার্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন হয় নাই কিন্তু থার্ড পারসন সিঙ্গুলার নাম্বার আছে হয় নাই গতিকে আমি ইয়াত কি কৰিব লাগিব
ভাৰ্বৰ লগত এছ বা ই এছ বা আই ই এছ যোগ কৰিব লাগিব হয় নাই এইখিনি হৈ গ'ল 6 নম্বৰটো কি কৈছে দিছপুৰ ইজ দা ক্যাপিটাল অফ আসাম ইয়াত কি কৰিব দিছে ট্ৰান্সলেট হয় নাই গতিকে তুমি ট্ৰান্সলেট কৰি দিয়া দিছপুৰ অসমৰ ৰাজধানী বা অসমৰ ৰাজধানী দিছপুৰ অসমৰ ৰাজধানী everyone understand? বাবা বুঝি পাইছা